Hello students, আজি তোমালোকৰ 10 নম্বৰৰ পৰা হ'ব সলিউশন। সো তোমালোকে সোৱা 10 নম্বৰত কি কৈছে তোমালোকে কোৱেশ্চনটো পাৰিলে আকৌ এবাৰ চাই লোৱা। HS ফাৰ্ষ্ট ইয়াৰ প্ৰিভিয়াস কোৱেশ্চন 2023 ৰ। সো তোমালোকৰ এই এনসাৰবোৰ তোমালোকৰ সলিউশন কৰা হৈ গৈছে। যদি তোমালোকে এই এনসাৰবোৰৰ এই কোৱেশ্চনবোৰৰ এনসাৰ তোমালোকে চোৱা নাই তেনেহলে তোমালোকে চাই লোৱা, ভিডিঅ'ত আছে। পার্ট 1 পার্ট 2 হিসাবত দিয়া আছে, পার্ট হিসাবত তোমালোকে সেই হিসাবত তোমালোকে চাই লবা বুটানিৰ ক্লাস, ঠিক আছে। সো তোমালোকে চোৱা আজিৰ 10 নম্বৰৰ পৰা হ'ব চিত্ৰ সহকাৰে উদ্ভিদৰ জনুক্ৰমৰ ওপৰত চমুটোকা লিখা। চিত্ৰ সহকাৰে লিখবা লাগে, ঠিক আছে। চিত্ৰটো মই চিত্ৰটো দিয়া নাই বাৰু, তোমালোকে বেলেগৰ পৰা আনিবা, নাইবা তোমালোকৰ যদি আছে, যদিও নাই মই তোমালোকক কৈ দি আছো কেনকে তোমালোকে চিত্ৰটো বাহিৰ কৰিবা। তোমালোকে গুগলত যাই অল্টাৰনেশ্যন অফ জেনাৰেশ্যন ডায়াগ্ৰাম বুলি মাৰি দিবা, ক্লাছ 11, ঠিক আছে। তোমালোকৰ আহি যাব সুন্দৰকে। যেটো ভাল লাগে ভাল লাগে হেতু তোমালোকে আঁকি ল'বা। আৰু ইয়াৰ ওপৰত টোকাটো মই নিজৰ ভাষা তোমালোকৰ দি দিছো, নহয় দিম, তোমালোকৰ ভিডিঅ'ৰ শেষত দিম। আগতে কোৱেশ্চন কেইটা আলোচনা কৰি লও, ঠিক আছে। সো নেক্সট চোৱা তোমালোকে চিত্ৰ সহকাৰে সপুষ্প উদ্ভিদৰ শিপাৰ অংগসমূহৰ বিষয়ে লিখা। সপুষ্প উদ্ভিদৰ টাইপিকেলি ৰুট তোমালোকে ইংৰাজীত চাই থবা। সো নেক্সট চোৱা ভেঁকুৰ ৰাজ্যৰ ওপৰত এটি টোকা লিখা। ইয়াৰ ভিতৰত তোমালোকে বহুত কিবা কিবি লিখিব পাৰিবা, মানে ইয়াৰ ওপৰত টোকা, ইয়াৰ বৈশিষ্ট্য, ইয়াৰ ভাগ, ই কেনেদৰে দেখাত, ঠিক আছে, ই কি কাম কৰে, ইউকেৰিওটিক হয় নে প্ৰক্যাৰিওটিক, ইউনিসেলুলাৰ নে মাল্টিসেলুলাৰ, তোমালোকে এইবোৰ লিখিবা, ঠিক আছে। ইয়াৰ ওপৰত টোকা মই লিখিবা, মানে কি মই তোমালোকক দিম অলৰেডি, তোমালোকে চাবা, ঠিক আছে। হোৱাট ইজ ক্ৰেবছ সাইকেল? ক্ৰেবছ সাইকেল কি, মানে ক্ৰেবছ চক্ৰ। খুব ইজি একটা কোৱেশ্চন হয়। ডিসক্ৰাইব দ্য ডিফাৰেন্ট স্টেজ অফ ক্ৰেবছ সাইকেল। ক্ৰেবছ চক্ৰত সংঘটিত হোৱা বিভিন্ন দশাবোৰৰ বিষয়ে আলোচনা কৰা। ইয়াত তোমালোকে চিত্ৰটো আঁকবা লাগিব, ঠিক আছে, কিয়নো ইয়াতে 5 মাৰ্ক হিচাপত আছে আৰু ইয়াতে দশাবোৰৰ বিষয়ে আলোচনা কৰা। ইয়াত চিত্ৰটো আঁকিলে তোমালোকৰ ভাল হ'ব, ঠিক আছে। এক্সামিনাৰে নম্বৰ দিওঁতে মানে কোনো ধৰণৰ অসুবিধা নাপায়, ঠিক আছে, নাপাব। সো তোমালোকে ইয়াত চিত্ৰটো লিখিবা, ক্ৰেবছ সাইকেল ডায়াগ্ৰাম বুলি লিখি দিবা, ক্লাছ 11, ঠিক আছে। তোমালোকৰ ডায়াগ্ৰামটো আহি যাব আৰু ইয়াৰ বৰ্ণনা মই দি দিম ভিডিঅ'টোৰ শেষত, তোমালোকে কোৱেশ্চনটো আগতে চাই লোৱা। নেক্সট আছে ডিসক্ৰাইব দ্য ষ্ট্ৰাকচাৰ এণ্ড ফাংচন অফ মাইটকণ্ড্ৰিয়া উইথ লেবেলড ডায়াগ্ৰাম। ডায়াগ্ৰাম যে আঁকিবা তোমালোকৰ, সেই ডায়াগ্ৰামটো তোমালোকৰ নামকৰণ কৰিব লাগিব। কোনটোক কি বুলি কয়, নিউক্লিয়াছ কোনটোক কয়, বা কুক বেৰ, কুক কেন্দ্ৰ কোনটোক কয়, এইটোৱে আছে লেবেলড ডায়াগ্ৰাম বুলি কয়, ঠিক আছে। লেবেল মানে কি, তাত লেবেল কৰিব লাগিব তোমালোকৰ, মানে তাত ডায়াগ্ৰাম যে আঁকিবা তাত নাম দিব লাগিব অংগসমূহৰ। তোমালোকে সেই হিচাপত তোমালোকে ডায়াগ্ৰামটো আঁকিবা। ইয়াৰ কাৰ্যপ্ৰণালীটো মই দি দিম আৰু তোমালোকৰ এই ডায়াগ্ৰামটো তোমালোকে গুগলৰ পৰা উলিয়াই ল'বা, ঠিক আছে। ইয়াৰ কাৰ্যপ্ৰণালী মই খুব ইজিলি মই তোমালোকক দি দিম, যাতে তোমালোকে নিজৰ ভাষাত যাতে তোমালোকে মুখস্থ কৰিব পাৰা খুব ইজিলি, ঠিক আছে। লাষ্ট আছে তোমালোকৰ বটানিৰ কেলভিন চক্ৰ। কেলভিন চক্ৰত সংঘটিত হোৱা বিভিন্ন দশাবোৰ আলোচনা কৰা। চক্ৰ কিন্তু ইয়াতে 3টা হ'ল, C3 চক্ৰ আৰু ক্ৰেবছ চক্ৰ আৰু কেলভিন চক্ৰ। C3 চক্ৰটো তোমালোকৰ বেলেগ পাৰ্টত আছে, তোমালোকে চাই ল'বা, ঠিক আছে। এইটো লাষ্ট হয় বটানিৰ। সো এতিয়া বলা এনসাৰটোলৈ মন কৰোঁ। সো এনসাৰবোৰ তোমালোকে মানে নোট কৰি ল'বা, ঠিক আছে, নোট কৰি ল'বা। আৰু তোমালোকে যিকোনো এক্সামৰ কাৰণে পঢ়িবা, ফাৰ্ষ্ট ইয়াৰৰ যিকোনো এক্সাম, প্ৰি ফাইনেল, ফাইনেল, হাফ ইয়াৰলি আহিবই, তোমালোকৰ কমন পঢ়িবই, মই কৈ আছো, কিয়নো এইবোৰ কুৱেশ্চন কিতাপৰ পৰাই কটা হৈছে, ঠিক আছে। সো থ্যাংকস ফৰ ওয়াচিং। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকে এনসাৰটোলৈ মন কৰা। থেংক ইউ। এতিয়া তোমালোকে এনসাৰবোৰ চোৱা। প্ৰথম এনসাৰটো দিয়া আছে তোমালোকৰ প্ৰজন্মৰ বিকল্প শব্দটোৰ বৰ্ণনা কৰা। তোমালোকে কনফিউজ নহবা, কুৱেশ্চনটো একেই, মানে এনসাৰটো একেই হ'ব, কিন্তু কুৱেশ্চনটো অলপ বেলেগ হৈছে, ঠিক আছে, কিন্তু মিনিংটো একেই, অল্টাৰনেশ্যন অফ জেনাৰেশ্যন, ঠিক আছে।
খুব শৰ্টলি দিয়া আছে ইয়াত প্ৰজন্মৰ বিকল্প শব্দটোত বৰ্ণনা কৰা, কিন্তু ইংৰাজীত চালে বস্তুটো একেই, এল্টাৰনেশ্যন অফ জেনেৰেশ্যন। ঠিক আছে, এনচাৰটো তোমালোকে চাই ল'বা। প্ৰজন্মৰ পৰিৱৰ্তন হৈছে এনে এক পৰিঘটনা য'ত উদ্ভিদৰ জীৱন চক্ৰত দুটা সুকীয়া প্ৰজন্ম ক্ৰমে স্পৰফাইট আৰু গেমেটোফাইট ইটোৱে সিটোৰ লগত পৰ্যায়ক্ৰমে কাম কৰে। ঠিক আছে, তোমালোকে লিখি ল'বা। এটা সাধাৰণ শিপাৰ অংশবোৰৰ বিষয়ে লিখা। সাধাৰণ শিপাৰ অংশৰ বিষয়ে লিখবা দিছে, মানে টাইপিকেল ৰুট। তোমালোকে লিখা। এটা সাধাৰণ শিপা তলত দিয়া অংশৰে গঠিত। তোমালোকে লিখি ল'বা ষ্টেপ বাই ষ্টেপ। ঠিক আছে, তোমালোকে হেডিং হিচাপত লিখিবা, ইয়াত যেনকে আছে সেনকে লিখিবা তোমালোকে। ঠিক আছে, তোমালোকে ফুল নম্বৰ পাই যাবা। খুব শৰ্টলি লিখি দিছোঁ, ইমান লেখবা নালাগে। যদি লিখিব পাৰা, লেখাৰ নিচিনা যদি লেখবা পাৰা তেতিয়াহ'লে কম লিখিলেই হৈ যায়, বুজি পাইছা? চোৱা তোমালোকে ভেঁকুৰৰ ওপৰত এটা চমুটকা লিখা। চোৱা তোমালোকে মই এটা সৰু সুৰা চমুটকা দি দিছোঁ। ইয়াৰ উপৰিও তোমালোকৰ যদি আৰু কিবা কিবি আছে তোমালোকে লিখিবা। হেটেৰ'ট্ৰফিক, ইয়াৰ বিষয়ে অলপ লিখি দিবা। ঠিক আছে, এনকে লিখিবা তোমালোকে। ক্ৰেব চক্ৰ, ক্ৰেব চক্ৰ কি আৰু ইয়াৰ দশাসমূহ নাইবা পৰ্যায়সমূহ কি? ঠিক আছে, তোমালোকে ইয়াত মই পৰ্যায়বোৰ দি দিছোঁ, তোমালোকে চাই ল'বা। চাইট্ৰেট গঠন, চাইট্ৰেটৰ চাইট্ৰেটলৈ আইচোমেৰাইজেশ্যন। ঠিক আছে, ইয়াতে কেইটামান আছে পৰ্যায়, তোমালোকে এই পৰ্যায়বোৰ তোমালোকে লিখি ল'বা। লেবেলযুক্ত ডায়েগ্ৰামৰ সৈতে মাইটকণ্ড্ৰিয়াৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। মাইটকণ্ড্ৰিয়াৰ চিত্ৰটো তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা পৰীক্ষাত, কিয়নো চিত্ৰটো আঁকিলে তোমালোকৰ মানে এক্সামিনাৰে খুব ভাল পায়, মানে সেই চিত্ৰটোত যদি তোমালোকে লেবেলিং কৰিব পাৰা বা তাৰ অংগসমূহৰ নাম, কোনটো নিউক্লিয়াছ, কোনটো তাৰ চেল ৱাল, কোনটো মাইটকণ্ড্ৰিয়া, তোমালোকে চিত্ৰটো আঁকিলে ভাল হয়। আৰু অলপ ডিফিনেশ্যন লিখি দিবা। ঠিক আছে, ইয়াৰ পিছত তোমালোকে চোৱা কেলভিন চক্ৰ। কেলভিন চক্ৰ কি হয়, কেলভিন চক্ৰৰ বিভিন্ন দশাসমূহ আৰু লগতে পাৰিলে ইয়াৰ চিত্ৰ চেষ্টা কৰিবা আৰু তোমালোকে। ঠিক আছে, মাৰ্ক হিচাপত লিখিবলৈ তোমালোকে চেষ্টা কৰিবা। যদি সেই মাৰ্ক হিচাপত তোমালোকৰ মনত নাই বা লিখিলে 5 মাৰ্ক তোমালোকে নোপোৱা, যিখিনি পাৰা তোমালোকে সেইখিনি লিখি থৈ আহিবা। তথাপিও তোমালোকে কোনো এটা কুৱেশ্যন এৰি থৈ নাহিবা। ঠিক আছে, বনাই হ'লেও লিখি থৈ আহিবা। যি জানা 1% যদি জানা তেনেহ'লে 1% তোমালোকে লিখি থৈ আহিব লাগিব। ঠিক আছে, তোমালোকে নম্বৰ পাবা, লিখিলেই নম্বৰ পাবা তোমালোকে। এই নহয় যে তাত 5 নম্বৰ আছে বুলি তোমালোকে 5 মাৰ্কৰে এনচাৰ কৰিব লাগিব, এনেতো নহয়। তোমালোকে লিখিবা। আৰু যিসকলে ইংলিছ মিডিয়ামত আছা, ভাবি আছা কি আমি ইংলিছ মিডিয়ামৰ, সেইসকলৰ কাৰণে মই ইংলিছত আজি দি দিছোঁ, তোমালোকে চাই লোৱা। এল্টাৰনেশ্যন অফ জেনেৰেশ্যন, কুৱেশ্যন এনচাৰ একেই, কিন্তু এইটো ইংৰাজীত হয়। এল্টাৰনেশ্যন অফ জেনেৰেশ্যন, টাইপিকেল ৰুট, তোমালোকে চাই ল'বা। তাৰপিছত আছে তোমাৰ ভিডিঅ'টো পজ কৰি তোমালোকে চাই ল'বা। ঠিক আছে, তাৰপিছত আছে তোমাৰ কিংডম ফাঞ্জাই, ক্ৰেব চাইকেল, মাইটকণ্ড্ৰিয়া, এট লাষ্ট তোমালোকৰ কেলভিন চাইকেল আৰু ইয়াৰ মানে ষ্টেট পৰ্যায়বোৰ। আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকৰ ধন্যবাদ। নেক্সট ভিডিঅ'ত তোমালোকৰ জুলজি পাৰ্ট হ'ব। তোমালোকৰ ইতিমধ্যে বটানী পাৰ্ট হৈ গ'ল। এই বটানী পাৰ্ট তোমালোকৰ 5টা পাৰ্ট হৈছে ইতিমধ্যে। 5টা পাৰ্টত তোমালোকৰ বটানী কমপ্লিট হ'ল। 2023 যিটো প্ৰি এনুৱেল এক্সামিনেশ্যনৰ যিটো কুৱেশ্যন পেপাৰ,
সেই কুৱেশ্যন পেপাৰৰ বটানী পাৰ্ট কমপ্লিট হ'ল তোমালোকৰ। চ' নেক্সট ভিডিঅ'ৰ পৰা তোমালোকৰ জুলজি পাৰ্ট আৰম্ভ হ'ব। পাৰ্ট 1ৰ পৰা পাৰ্ট 5, 6 যেকেইটাই হওক তোমালোকৰ আৰম্ভ হ'ব। চ' ভিডিঅ'বোৰ তোমালোকে মিছ নকৰিবা। যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰা তেনেহ'লে থৈ ল'বা, ঠিক আছে। চ' থেংকছ ফৰ ৱাচিং, থেংক ইউ।